নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল ইতিমধ্যে তোমালোকে গম পাইছা অহা 28 জুন তাৰিখে জিএনএমৰ যি এন্ট্ৰেন্স এক্সাম হেতু অনুষ্ঠিত হ'বলৈ গৈ আছে সো তাৰ কাৰণে এতিয়া আৰু বেছি দিন সময় নাই এইকেইদিন আমি ডেইলি কিন্তু ৰিভিজন কৰি থাকিব লাগিব ঠিক আছে আমাৰ যিসকল এপৰ ষ্টুডেন্ট আছে তেওঁলোকে কিন্তু ৰিভিজন কৰি আছে তো তোমালোকেও ৰিভিজন কৰি থাকা ওকে যদিহে তোমালোকে আমাৰ এই কোৰ্সটো জয়েন হোৱা নাছিলা জিএনএমৰ এন্ট্ৰেন্সৰ যেটো কোৰ্স আছিল কোৰ্সটো যদি জয়েন হোৱা নাছিলা তেতিয়া হলে সেই সম্পূৰ্ণ কোৰ্সটোৰ আমি PDF ফাইল তোমালোকৰ কাৰণে তৈয়াৰ কৰিছো ইয়াত তোমালোকে 35খতকৈ অধিক MCQ কোৱেশ্চন পাই যাবা তাৰ লগতে 10খন মডেল কোৱেশ্চন পেপাৰো ইয়াৰ লগত ইনক্লুড কৰা হৈছে আৰু এই PDF টোৰ প্ৰাইস আমি ৰাখিছো only 199 ঠিক আছে only 199 তোমালোকে সম্পূৰ্ণ তিনটা সাবজেক্টৰ কোৱেশ্চন সমূহ পাই যাবা ম্যাথ সায়েন্স আৰু ইংলিশ ওকে তো তোমালোকে PDF খিনি পাবলৈ আমাৰ এই যেটো অফিচিয়েল নাম্বাৰ আছে 9678914511 এই নাম্বাৰটোত আমাক WhatsAppত মেসেজ দিয়া বা ডাইৰেক্ট কল কৰিলেও হৈ যাবগে তোমালোকে সম্পূৰ্ণ ডিটেইলছ এই আমাৰ এই PDF টোৰ পৰা পাই যাবা আৰু বহুতখিনি কোৱেশ্চন এই PDF টোৰ পৰা কমন পৰিব তো এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্চন খিনি স্টাৰ্ট কৰো তো ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে ভালকে চোৱা ওকে the ratio of the three angle of a triangle is 3:4:5 then what is the smallest angle এটা ত্ৰিভুজৰ তিনটা কোণৰ অনুপাত যদি 3:4:5 হয় তেতিয়া হলে আটাইতকৈ সৰু কোণটো কিমান হ'ব উলিয়াব দিছে আটাইতকৈ সৰু কোণ উলিয়াব লাগে তো আমি যদি তিনটা কোণৰ ধৰি লৈছো এটাক 3x এটাক যদি ধৰি লও 4x আৰু এটা ধৰি লৈছো আমি 5x ওকে আৰু আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী হয় মানে কি 3x + 4x + 5x কৰিলে কিমান হৈ যাবগে 180 ডিগ্ৰী তো ইয়াৰ পৰা আমি x ৰ ভ্যালু উলিয়াই দিও 3 * 4 = 7 হাতে পাশে 12 12x = 180 এটা যদি আমি x ৰ ভ্যালু উলিয়াবলৈ যাও 180 / 12 2 যদি কাটি দিও 90 বাৰ যাব 2 যদি ইয়াক কাটি দিও 6 বাৰ যাব 6 এ 90 যাব 15 বাৰ তো x ৰ ভ্যালু কিমান ওলাই গল কি আমাৰ 15 এতিয়া x ৰ ভ্যালু যদি 15 ওলাই গৈছে তোমাক সুধিছিলে ইহতৰ ভিতৰত আটাইতকৈ সৰু কোণটো কি হ'ব এতিয়া চোৱা 3x 4x আৰু 5x ৰ ভিতৰত আটাইতকৈ সৰুটো কোণটো হয় obviously 3x হ'ব তো 3 পূৰণ কি হৈ যাবগে x ৰ ভ্যালু 15 3 15 45 তো আমাৰ আটাইতকৈ সৰু কোণটো কি হৈ যাবগে 45 ডিগ্ৰী কত আছে আমি যদি চাও অপশন ডি আছে তো অপশন ডি ইজ দা ৰাইট আনসাৰ সকলোৱে বুজি পাইছা অপশন ডি টো কারেক্ট আনসার হৈ যাবগে সো আমি আগবাঢ়ো নেক্সট কোৱেশ্চন টোলে if x + y = 10 and xy = 21 then x² + y² question mark আমাক কৈছে x + y = 10 আৰু xy = 21 তেতিয়া হলে x² + y² মানটো উলিয়াব লাগে আমি সিম্পল কি কৰিম ইয়াত চাওক x + y আমাক কি দিয়া আছে 10 দিয়া আছে আমি একো চাব নালাগে দুইফালে কি কৰি দিম স্কয়াৰ কৰি দিম এফালে x + y হোল স্কয়াৰ কৰিছো আৰু এফালে কি কৰিছো 10 স্কয়াৰ কৰিছো আমি সিম্পল কি কৰিছো দুইফালে বৰ্গ কৰিছো বেলেগ একো কৰা নাই ঠিক আছে তো এফালে যদি x + y হোল স্কয়াৰ কৰি দিও তো a + b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি যাবগে তো এটো হ'ব x² + 2xy + y² = 10 স্কয়াৰ কৰিলে এফালে হৈ যাবগে 100 ওকে এতিয়া চাওক x² xy ৰ মান আমাৰ দি আছে 21 তো আমি ডাইৰেক্ট কি লিখিব পাৰো x² + 2 * 21 + y² = 100 2 আৰু 21 পূৰণ কৰিলে কিমান হৈ যাবগে 42 তো x² + y² = কি হৈ যাবগে 100 এই প্লাস 42 টো এফালে লৈ যাওক -42 হৈ যাব তো এফালে 1 ৰ পৰা যদি 42 মাইনাস হয় 10 ৰ 8 গল থাকিল 10 ৰ 2 গল থাকিল 8 ইয়াত থাকিলে 9 9 ৰ 4 গল থাকিল 5 58 x² + y² ভ্যালুটো আমাৰ ওলাই গল কি কিমান তেতিয়া 58 অপশন এ হৈ যাব শুদ্ধ উত্তৰ এতিয়া চাগে সকলোৱে বুজি পাইছে সো এই ধৰণৰ কোৱেশ্চন বিলাক পৰীক্ষাত অহাৰ চান্সেসটো বহুত বেছি আছে ভালকে চাই যাবা নেক্সট কোৱেশ্চনটো চোৱা if a - b = 5 and ab = 6 then a² - b² ভ্যালু কিমান এবাৰো কি উলিয়াব দিছে a² - b² ভ্যালু তো ইয়াতো এই চোৱা তুমি a - b = কি দিয়া আছে আমাক 5 দিয়া আছে তো এবাৰো তুমি কি কৰি দিয়া দুইফালে স্কয়াৰ কৰি দিয়া a - b হোল স্কয়াৰ আৰু ইফালে কি হৈ যাবগে 5² তো এটো হৈ যাবগে a² - 2ab + b² আছিলে আৰু ইফালে কি হৈ যাবগে 25 তো এটো কি হৈ যাবগে a b ৰ ভ্যালু দিয়া আছে নহয় 6 তো a² - 2 * 6 + b² = 25 এফালে 2 আছে 12 তো a² + b² = কি হৈ যাব 25 এবাৰ আকৌ মাইনাসটো ইফালে যোৱাৰ লগে লগে প্লাস কি হৈ যাবগে 2 * 6 = 12 তো 25 আৰু 12 যোগ কৰিলে কিমান হয় 5 * 2 = 7 এফালে 2 * 3 37 হ'ব আমাৰ আনসাৰ অপশন বি ইজ দা কারেক্ট আনসার হৈ গল বহুত বেছি আমি লাহে লাহে কৰা নাই কোৱেশ্চনটাক আমি অলপ খৰতকীয়াকৈ কৰিছো কাৰণ ভিডিওটো বেছি দীঘল হ'ব নালাগে তোমালোকে যাতে অকমান শৰ্ট টাইমৰ ভিতৰতে কোৱেশ্চনবিলাক বুজি পোৱা যদি বুজি নোপোৱা তেতিয়া হলে কমেন্টত জনাবা আমি নেক্সট ক্লাছত তোমালোকক আৰু ভালদৰে বুজাই দিম ওকে যদি কাৰোবাৰ ডাউট থাকে কিবা বুজি নোপোৱা দেন জনাবা কিন্তু দেই 4 নম্বৰ কোৱেশ্চনটো চোৱা the average of 25 number is 48
if one number is removed the average becomes 47 the removed number is কি কৈছে যে 25টা সংখ্যাৰ গড় হৈছে 48 যদি তাৰে এটা সংখ্যা আঁতৰ কৰা হয় তেতিয়াহলে হিহঁতৰ গড়খিনি 47 হয়গে বুলি কৈছে তো আঁতৰোৱা সংখ্যাটো কি হ'ব উলিয়াব লাগে তো চোৱা কি কৈছে তোমাক ভালকে 25টা সংখ্যাৰ গড় দিয়া আছে আমাক 25টাৰ গড় কিমান দিয়া আছে 48 ওকে এতিয়া 25টাৰ টোটেলটো উলিওৱাচোন 25টা সংখ্যাৰ মুঠ কিমান হৈ যাবগে 25টাৰ মুঠ হৈ যাবগে 48 into 25 48 into 25 কৰিলে কিমান হয় ভ্যালুটো উলিয়াই লোৱা 48 হল আৰু কি আছে 25 8 5 গুণ 40 ৰ শূন্য কৰিলে 4 5 4 গুণ 20 4 24 2 8 গুণ 16 কৰিলে 1 2 4 গুণ 8 1 9 0 6 6 10 ৰ শূন্য কৰিলে 1 9 2 11 কে 12 কিমান ওলাইছে 12 ওলাইছে হলনে তাৰ পিছত চোৱা তাৰে যদি এটা সংখ্যা আঁতৰ কৰি দিয়া হৈছে মানে 25টা সংখ্যাৰ পৰা এটা আঁতৰ কৰি দিলে কি হৈ যাব 24টা সংখ্যা হৈ যাবগে হয় নহয় তো 24টাৰ গড় কিমান দি আছে এবাৰ 24টাৰ গড় বুলি কৈছে 47 ওকে 24টাৰ গড় কিমান 47 48 নহয় কিমান 47 এতিয়া আমি এবাৰ চোৱা 24টাৰ মুঠ কিমান হৈ যাব তেতিয়া 24টাৰ মুঠ কিমান হৈ যাবগে 47 into 24 হ'ব নহব তো 47 আৰু 24 পূৰণ কৰিলে কি হয় চাওঁচোন আমি 7 4 গুণ 28 ৰ 8 কৰিলে 2 4 4 গুণ 16 17 18 2 7 গুণ 14 4 কৰিলে 1 2 4 গুণ 8 1 9 8 ওলাইছে এফালে 8 আছে 12 2 কৰিলে 1 9 1 10 1 11 1128 ওলাইছে 11 কি ওলাইছে 28 1128 ওলাইছে এতিয়া চোৱা 25টাৰ মুঠ আছিল 1200 আৰু 24টাৰ মুঠ পাইছো আমি 1128 সিম্পল 1200ৰ পৰা 1128 মাইনাস কৰি দিলে আনসাৰ আহি যাবগে হয় না নহয় 1200ৰ পৰা আমি বেলেগ কালাৰ এটা ইউজ কৰিছো 1200ৰ পৰা কি কৰি দিয়া 1128 মাইনাস কৰি দিলে আনসাৰ আহি যাবগে 10 ৰ 8 গল থাকিল 2 এফাল থাকিল 9 9 2 গল থাকিল 7 72 ইজ দা ৰাইট আনসাৰ অপচন এ হ'ব না হ'ব 72 এ হৈ যাব শুদ্ধ উত্তৰ এতিয়া বুজি পাইছা এই ধৰণে কোৱেশ্চনখিনি আমি সলভ কৰিবলৈ আগবাঢ়িম ওকে যদি তোমাক এনেকুৱা ধৰণৰ প্ৰশ্ন দিছে তুমি এনেকৈ কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ যাও কোৱেশ্চন নম্বৰ 5 এটো এটা এভাৰেজৰ কোৱেশ্চন আছে দা এভাৰেজ weight of 6 person is 70 kg a new person join and the average becomes 72 kg the weight of the new person এবাৰ কি কৈছে যে 6 জন মানুহৰ গড় বয়স 70 কেজি বুলি কৈছে 6 জনৰ হল না 6 জনৰ গড় কিমান 70 কেজি তো 6 জনৰ মুঠটো উলিয়াই লোৱা প্ৰথমতে 6 জনৰ মুঠটো কি হৈ যাবগে মুঠ হৈ যাবগে 70 পূৰণ 6 7 6 গুণ 42 420 কেজি হল 6 জনৰ মুঠটো হৈ গলগে 420 কেজি এতিয়া কি কৈছে এজন নতুন মানুহ যোগ হৈছে মানে 7 জন হৈ যাবগে আৰু 7 জনৰ কি হৈছে গড় দিয়া আছে 7 জনৰ কি দিয়া আছে আমাৰ গড় দিছে 7 জনৰ গড় কিমান 72 হল তো 7 জনৰ মুঠটো চোৱা 7 জনৰ কি হৈ যাব মুঠটো কি হৈ যাবগে 72 into 7 7 দুগুণ 14 4 কৰিলে 7 8 গুণ 49 একে 50 504 এফালে আছিল 420 আৰু এফালে 504 ডাইৰেক্টলি মাইনাস কৰিলে হল 504 ৰ পৰা 420 যদি মাইনাস কৰি দিয়া সেই নতুন ব্যক্তিজনৰ তুমি গড়টো পাই যাবা 504 আৰু এফালে 420 4 নামি আহিলে 10 ৰ 2 গল থাকিল 84 কেজি অপচন সি ইজ দা কারেক্ট আনসার হৈ গল অপচন সি হৈ যাবগে শুদ্ধ উত্তৰ I hope তোমালোকে বুজি পাইছা কোৱেশ্চনটো সো এই ধৰণে কিন্তু আমি কি কৰিব পাৰো গড় উলিওৱা যিবিলাক এভাৰেজ উলিওৱা কোৱেশ্চন আছে এইখিনি সলভ কৰিব পাৰিম ঠিক আছে নাও কোৱেশ্চন নম্বৰ 6 কি কৈছে চোৱা find the greatest 5 digit number exactly divisible by 16 24 30 and 36 অৰ্থাৎ 16 24 30 36 ৰে বিভাজ্য 5টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিব কৈছে ফাৰ্স্ট অফ অল তুমি চোৱা 5টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো চোৱাচোন 5টা অংকৰ যদি তুমি আটাইতকৈ ডাঙৰ সংখ্যাটো চোৱা একদম আমাৰ ইয়াত কোৱা নাই যে এইগিটাৰ ডিভিজিবল হয় ডাইৰেক্টলি মই প্ৰথম কথা সুধিছো যে 5টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো যদি তুমি চোৱা 99999 হ'ব হয় না নহয় এই বস্তু এই সংখ্যাটোক আমি ধ্যান ৰাখি পিনে বাকি কোৱেশ্চনটো কৰিবলৈ যাম এতিয়া যেহেতু কৈছে আমাক ইমান এনেকুৱা লাগে 5টা অংকৰ ডাঙৰ সংখ্যাটো লাগে যেটো 16 ৰে হৰণ যাব 24 ৰে হৰণ যাব 30 ৰে হৰণ যাব আৰু 36 ৰে হৰণ যাব তো এই গুটেই গিটাৰ হৰণ যাবলৈ হলে হিহঁতৰ আমি কি ল'ব লাগিব এলসিএম ল'ব লাগিব তো ইহঁতৰ এলসিএম উলিওৱা 16 24 30 আৰু কিমান হৈছে 36 দুইৰে যদি কাটি দিয়া সবকে যাব 2 8 গুণ 16 2 12 24 2 15 30 2 18 36 আকৌ দুইৰে কাটা 2 4 গুণ 8 2 6 গুণ 12 15 নাযায় 2 9 গুণ 18 আকৌ দুইৰে কাটা 2 2 গুণ 4 2 3 গুণ 6 15 নাযায় 9 গুণ নাযায় 3 ৰে কাটা এতিয়া 2 নামি আহিলে 3 গুণ 3 3 5 গুণ 15 3 3 গুণ 9 আৰু তো নাযায় তো 2 2 গুণ 4 4 2 গুণ 8 8 গুণ 16 16 3 গুণ হৈ গলকে 48 5 3 গুণ 15
48 আৰু 15 পূৰণ কৰিলে কিমান হয় 8 5 গুণ 40 শূন্য কৰিলে 4 4 5 গুণ 20 4 24 8 গুণ 8 8 4 গুণ 1 4 গুণ 4 হৈ গল শূন্য আহিলে তাৰ পিছতে এফালে আহিলে 8 12 2 কৰিলে 1 4 2 6 1 7 720 তো ইহঁতৰ এলসিএম তো আমি কি পাইছো 720 পাইছো তো ফার্স্ট আমাৰ এতিয়া প্ৰথমতে আমি পাইছিলো পাঁচটা অংকৰ যেটো সংখ্যা আছিল 99999 আৰু ইহঁতৰ এলসিএম তো পাইছো 820 তো সিম্পল সেকেন্ড এটো ফার্স্ট স্টেপ আছিল দেই এটো ফার্স্ট স্টেপ আছিল সেকেন্ড স্টেপত তুমি কি কৰিবা এই 99999 ক কি কৰা 720 ৰে হৰণ দিয়া যিটো ভাগশেষ আমাৰ থাকি যাব যিটো ভাগশেষ থাকি যাব হেতু তুমি ইয়াৰ এই 99999 ৰ পৰা মাইনাস কৰি দিবা আনসাৰ আহি যাবগে তো আমি যদি ভাগ কৰিবলৈ যাও 720 এবাৰ যাব এবাৰ দিলে কিমান হ'ব 720 যাব হল নে এফালে 9 আহি গল এফালে আহি গল 9 ৰ পৰা 2 গলে 7 এফালে আহিলে 9 7 গল থাকিল কিমান 2 279 ঠিক আছে এটা যদি আমি চাও 279 ৰ পিছত কি আগু আহিব 9 আহিব এটা ওকে 27 কি আহিছে 9 9 তাৰ পিছত যদি তুমি তিনিবাৰ দিছা 2160 আহিব তিনিবাৰ দিলে কি আহিব 2160 আহিব এফালে যদি নমাই আহা 9 গুছি আহিলে তাৰ পিছতে এফালে 9 6 গল থাকিল 3 ইয়াত থাকিলে 7 গল থাকিল 6 639 আৰু এটা এফালে 9 আহি যাব না 6399 আহি যাবগে ওকে নেক্সট তুমি যদি আৰু 8 বাৰ দিছা 5760 আহিব যদি তুমি 8 বাৰ দিয়া 5760 আহিব এফালে 9 আহি গল তাৰ পিছতে এফালে 9 6 গল থাকিল 3 এফালে 13 7 গল থাকিল কিমান 6 639 আহিছে ওকে কিমান আহিছে 639 এটো 639 হয় মই কি কৈছিলো যেটো এটো বাকি বা ভাগশেষ ওকে এটো কি হয় বাকি বা ভাগশেষ এই যেটো ভাগশেষ পাইছা এটো অকল 99999 ৰ পৰা মাইনাস কৰি দিয়া আনসাৰ পাই যাবগে তো কি ওলাইছে 639 9 পৰা 9 গল থাকিল 0 9 3 গল থাকিল 6 তাৰ পিছত এফালে 9 6 গল থাকিল 3 এফালে 9 এফালে 9 99360 কি ওলাইছে আমাৰ সংখ্যাটো 99360 এটো হ'ব আমাৰ আনসাৰ 99360 কত আছে আমি যদি চাও অপশন এ আছে অপশন এ ইজ দা কারেক্ট আনসার হৈ গল অপশন এ টো শুদ্ধ উত্তৰ হৈ যাবগে ওকে নাও কোয়েশ্চন নম্বৰ 7 লে আমি আগবাঢ়ো which of the following number is divisible by 4 নিম্নলিখিত কোনটো সংখ্যা 4 ৰে বিভাজ্য এতিয়া কোনটো সংখ্যা 4 ৰে বিভাজ্য আমি কেনেকৈ গম পাও আমি অকল যেটো একক আৰু দশকৰ ডিজিট আছে এটো চালে হৈ যাব ইয়াত আমি 32ক চালে হৈ যাবগে ইয়াত আমি 34ক চালে হৈ যাবগে ইয়াত আমি 38ক চালে হৈ যাবগে আৰু ইয়াত আমি 30ক চালে হৈ যাবগে তো আমি যদি চাও 4 ৰে 32ক হৰণ যায় নাই 4 8 গুণ 32 তো ডাইৰেক্টলি প্ৰথম অপচনটোৱে কাৰেক্ট হৈ গল 34ক 4 ঘৰ দেউতাত নাহে 38ও নাহে আৰু 30ও নাহে তো কোনটো কাৰেক্ট হ'ব আমাৰ 4 ৰে বিভাজ্য কোনটো সংখ্যা হয় অপশন এ থকাটো হৈ গল ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো চাওক এটা সংখ্যাক হাতেৰে হৰণ কৰিলে অৱশিষ্ট 4 হ'ব অৰ্থাৎ ভাগশেষ 4 হ'ব সংখ্যাটোৰ দুগুণক হাতেৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব a number when divided by 7 leaves remainder 4 what will be the remainder when twice the number is divisible by 7 ধৰক এটা নাম্বাৰ আছে n ওকে nক যদি আপুনি হাতেৰে হৰণ কৰে ওকে nক যদি হাতেৰে হৰণ কৰে ভাগশেষ কিমান থাকিব কৈছে আমাৰ 4 থাকিব এতিয়া যদি এই নাম্বাৰটোক দুগুণ কৰি দিছে 2n ক যদি হৰণ কৰে তেতিয়া হলে ভাগশেষ কিমান থাকিব এটা চাওক ভাগশেষটো ডাবল হৈ যাবগে ডাইৰেক্ট 4 দুগুণ হৈ যাবগে 8 হ'ব না হ'ব ভাগশেষটো 8 টো হৈ গলে হাতেৰে আকৌ হৰণ যাব না নাই আপুনি যদি 8ক হৰণ কৰে হাতেৰে 7 এগুণে 7 আকৌ ভাগশেষ থাকিব না ভাগশেষটো কি থাকি গল 1 থাকি গল না এটো হ'ব আমাৰ আনসাৰ অপশন এ ইজ দা কারেক্ট আনসাৰ মই এটা एग्जांपल হিচাপে ধৰিছো চাওক ধৰক 18 আছে 18ক যদি হৰণ কৰে হাতেৰে 7 দুগুণ কি হৈ গলগে 14 ভাগশেষ কি থাকি যাবগে ভাগশেষ কি থাকি যাব 4 হলে নাই ভাগশেষ কি থাকি গল 4 থাকি গল এতিয়া এই 18 সংখ্যাটোৰ যদি দুগুণ লয় 36 যদি লয় চাওকচোন 36 18 দুগুণ কিমান 36 এতিয়া 36ক হাতেৰে হৰণ কৰকচোন 7 5 গুণ কি ওলাইছে 35 ওলাইছে ভাগশেষ কি থাকিলে 1 থাকিলে নাই এইটোৱে হৈছে আনসাৰ যিহেতু আপুনি ইয়াত একো কৰিব নালাগে ইয়াত যেটো ভাগশেষ আমাক থাকিব ভাগশেষ থাকে বুলি কৈছে নহয় ভাগশেষ 4 থাকে নহয় ইয়াৰ 4 দুগুণ কৰি দিয়ক 4 দুগুণ কি যেহেতু এই সংখ্যাটোক দুগুণ কৰিছে আপুনি ডাইৰেক্ট ভাগশেষটোক দুগুণ কৰি দিয়ক 4 দুগুণ 8 তাৰ পিছত এই 8টোক হাতেৰে হৰণ কৰক যেটো ভাগশেষ ওলাব হেতুৱে হ'ব আনসাৰ বুজি পাইছে সবে নেক্সট কোৱেশ্চন চোৱা তেতিয়া বুজি নাপালে সুধিবা a sum of raise 6000 amount to raise 7200 in 4 years at a simple interest the rate of interest is সৰল সুতৰ হিচাপত 4 বছৰত 6000 টকাৰ পৰিমাণটো 7200 টকা হয়গে বুলি কৈছে এটো সৰল সুতৰ পৰিমাণটো কিমান হ'ব উলিয়াব লাগে ঠিক আছে সুতটো কিমান হ'ব এতিয়া চোৱা এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম ঠিক আছে এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম চোৱা
আমাৰ ইয়াত কি দিছে এইটো 6000 টো হৈছে মূলধন p হৈছে কিমান 6000 6000 টো কিমান হৈছে 7200 আমি ডাইৰেক্টলি গম পাইছো যে 1200 টকা এটা কি হৈছে বাঢ়িছে অৰ্থাৎ সিম্পল ইন্টাৰেষ্ট কিমান হয় 1200 হয় আমাৰ বছৰ অৰ্থাৎ টাইমিংটো দিয়া আছে 4 ইয়াৰ আমি কি উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্টটো উলিয়াব লাগে হল আমি জানো ফৰ্মুলাটো তো সকলে জানো SI ইকুৱেল কি আছিল P into R into T divided by 100 আছিলে তো SI টো ডাইৰেক্টলি পাতি দিয়া তুমি 1200 into ইকুৱেল 6000 পাতি দিয়া পূৰণ R আমি নাজানো T মানে হৈ গলগে 4 বছৰ ডিভাইডেড বাই কি হৈ যাব 100 0 0 কেনসেল 0 0 কেনসেল থাকিলে কিমান 6 4 গুণ 24 240 ইয়াত থাকিলে 240 পূৰণ R ইয়াত থাকিলে 1200 হৈ গল এতিয়া 1200 তলত এফালে লৈ আহিলে হৰণ হৈ যাবগে 1200 তলত 240 এফালে R হৈ গল 0 0 কেনসেল 12 যদি 24 কাটো দুবাৰ এফালে 2 যদি 10 কাটো 5 বাৰ যাব তো R ভ্যালু কি ওলাই গল 5 ওলাই গল অপশন বি ইজ দা কারেক্ট आंसर 5% হৈ গল বুজি পাইছা অপশন বি 5% ইজ দা রাইট आंसर তো এই ধৰণে আমি কি কৰিব পাৰো হুটৰ পৰিমাণটো বা হুটৰ আমাৰ যিকোনো দিয়ক এই যদি ফৰ্মুলাটো আমি জানো এই যেটো ফৰ্মুলা আছে এটো তোমালোকে মনত ৰাখিবা ঠিক আছে এই যেটো ফৰ্মুলা আছে SI ইকুৱেল PRT ডিভাইডেড বাই 100 এটোৰ পৰা তোমাক কেতিয়াবা তোমাৰ T টো উলিয়াব দিব পাৰে কেতিয়াবা SI উলিয়াব দিব পাৰে কেতিয়াবা P উলিয়াব দিব পাৰে সো যিকোনো ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা ওকে লাষ্ট কোৱেশ্চন টো লৈছো 50% of a number when added to 50 is equal to the number is কি কৈছে ভালকে চোৱা যে এটা সংখ্যাৰ 50% যেতিয়া 50 ৰ সৈতে যোগ কৰা হয় তেতিয়া সেই সংখ্যাটোৰ সমান হয় কি কৈছে ভালকে চোৱা দে এটো অলপ টেকনিক লগাই দিছে কোৱেশ্চনটোত এটা সংখ্যাৰ 50% ধৰি লৈছো আমি সংখ্যাটো x ধৰি লৈছো আমি সংখ্যাটো কি হয় x এটা x ৰ 50% x ৰ 50% যেতিয়া 50 ৰ সৈতে যোগ কৰা হয় তেতিয়া সেই সংখ্যাটোৰ সমান হয় বুলি কৈছে সংখ্যাটো কি ধৰিছিলো x এ ধৰিছিলো এইটো বুলি কৈছে x ৰ 50% plus 50 ইকুৱেল x এতিয়া ইয়াৰ পৰা x ৰ মান উলিয়াই দিলে হৈ গলগে তো 50% টো অতৰাক 50 by 100 আহিলে হৈ গল প্লাস 50 আহিলে ইকুৱেল x আহি গল 0 0 কেনসেল পাছে যদি 10 কাটা দুবাৰ যাব তো ইফালে কি হৈ গল x by 2 ইকুৱেল কি ওলাই যাব এক সেকেন্ড x by 2 x টো এফালে লৈ মাইনাস x হৈ যাবগে আৰু 50 টো এফালে লৈ যাবগে মাইনাস 50 হৈ যাবগে ওকে লাষ্টত আমি আনসাৰটো কৰোতে মাইনাস টো আঁতৰাই দিলে হৈ গল তো এটো যদি তুমি কৰা কি হৈ যাবগে x minus 2x হ'ব আৰু এফালে কি হ'ব 50 minus 50 ওকে তুমি যদি এটো সব দুইটো এফালে গলে গুছি গলে হৈ যাবগে পূৰণ অৰ্থাৎ minus x ইকুৱেল কি হৈ যাবগে 2 5 গুণ minus 100 minus x যদি minus 100 হয় minus minus কেনসেল কৰা x ৰ ভ্যালু আহি গলগে 100 ওকে সো আমাৰ সংখ্যাটো কি হৈ যাবগে অপশন এ 100 ইজ দা ৰাইট আনসাৰ এটো বহুত বেছি ইজি কোৱেশ্চন হয় খালি অকমান তুমি এই বস্তুটো বনাব পাৰিলে হৈ গলগে এই যেটো আমাৰ সমীকৰণ আছে সমীকৰণটো যদি এবাৰ বনাব পাৰি যোৱা লগে লগে তোমাৰ আনসাৰ আহি যাবগে ঠিক আছে তো আজি ক্লাসটোত এইখিনি কোৱেশ্চনে আছিলে আই হোপ তোমালোকৰ এই 10টা কোৱেশ্চন খুবেই ভাল লাগিছে যদি তোমালোকে ভাল পাইছা ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা যদিহে তোমালোকে এই পিডিএফ টো লব বিচাৰিছা খুব সোনকালে তোমালোকে লৈ লবা পৰীক্ষালে মাত্ৰ আছে তোমালোকৰ 17 দিন এই 17 ডেজত যদি তোমালোকে কমপ্লিট কৰিম বুলি ভাবিছা এই পিডিএফ টোৰ পৰা বহুতখিনি বস্তু কমন পৰিব ঠিক আছে বহুতখিনি কোৱেশ্চন তোমালোকৰ কমন পৰিব তোমালোকে অনলি 199 ঠিক আছে অনলি 199 এই পিডিএফ ফাইলটো লব পাৰিবা এটোতে বাৰ আমাক কন্টাক্ট কৰা 9678914511 ওকে তো আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ আকৌ এটা নতুন ক্লাছত সকলোকে লগ পাম